প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব। অধ্যক্ষ মহোদয়, যোৱা পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ। এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰোঁ যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছোঁ যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবোঁ যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম। আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক দুয়োগৰাকী আছে। যোৰাবাট যিহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই দুয়োগৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। সুন্দৰ পদক্ষেপ, আৰু সেইকাৰণে আমি আগতে এজাৰৰ বিষয়ে গানো শুনিছিলোঁ, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। ধন্যবাদ। এতিয়া 2026-2027 চনৰ বাজেটৰ ওপৰত অধিক সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাক মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাক ধন্যবাদ জনাইছোঁ যে যোৱাকালি দিয়া কথা আছিলে নাপালোঁ, আজি হঠাতে আপুনি পুনৰ চিঠি এখন দি দিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে প্ৰথমবাৰৰ কাৰণে বাজেটখন দাখিল কৰিছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে এই বাজেটখন, এই যিখন বাজেট দাখিল কৰা হৈছে, এই বাজেটখনত নতুনত্ব একোৱেই নাই। এইখনত ৰাইজে কোৱাকুই কৰিছে যে এইখন বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি, আৰু ৰাইজে এনেকুৱা পৰ্যায়লৈকে কৈছেগৈ যে এইখনত নতুন বটলত পুৰণি জুলীয়া ভৰাই দিছে বুলি কোৱা হৈছে। কিয়নো মাননীয় অধ্যক্ষ মহোদয়, মই 2025-26 বাজেট অজন্তা নিয়োগ বাইদেৱে দিয়া আৰু 26-27 জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বাজেটখন পঢ়িছিলোঁ, তেতিয়া মই দেখিছিলোঁ বেছি সংখ্যক কথাই কপি পেষ্ট হৈ আছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৌটিল্য উদ্ধৃতি দি কৈছে, যেতিয়া ৰজা সুখী হয় যেতিয়া প্ৰজাৰ সুখী হয়। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, অসমত এতিয়া প্ৰজাৰ সুখ ক'ত? য'ত 105 টকা পেট্ৰলৰ দাম হৈছে, য'ত গৰাখহনীয়াৰ কাৰণে ঘৰ যোৱাৰ পাছতো পইচাকেইটা সময়মতে নাপায়, য'ত এজাক বানপানী দিলেই গুৱাহাটীত বৰষুণতে বানপানী হৈ যায়, মানুহ ওলাব নোৱাৰে। মই ভাবোঁ এই উক্তিটো আচল অৰ্থত খাটা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিত্তমন্ত্ৰীয়ে বাজেট চাইজৰ কথা কৈছে যে বাজেট চাইজটো বাঢ়িছে আৰু এইটো 2015-16 লগত কম্পেয়াৰ কৰি আছে, কিন্তু তেখেতে 2025-26 লগত এই বস্তুটো কম্পেয়াৰ কৰা নাই। আৰু আমি যেতিয়া দেখোঁ যে তেখেতে দিয়া যিটো বাজেটখনত 25-26 লগত যেতিয়া কম্পেয়াৰ কৰোঁ, আমি দেখা পাওঁ যে যিটো আমাৰ নন টেক্স ৰেভিনিউ, কৰবিহীন যিটো ৰাজহ, যিটো আমাৰ চৰকাৰ এখনে অসমৰ ৰাইজৰ পৰা নহয়, যিবিলাক শিল বালি বা কয়লা এইবিলাকৰ পৰা তুলিব পাৰে, সেইটো এইবাৰ যোৱাবাৰ 8,000 পৰা এইবাৰ 6,000 কৰি দিছে। তাৰমানে যোৱাবাৰতকৈ এইবাৰ কিয় তেখেতলোকে 1900 কোটি টকা কমালে, সেইটো এটা আমি অলপ সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ ৰাজকোষলৈ অহা পইচাটো কিয় কমিছে, এইটো আমি এটা সন্দেহ প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয়, 25-26 যিটো ফাইনেন্স কমিশ্যনৰ যিটো কথা কোৱা হৈছে, তাত যোৱাবাৰ
25-26তকৈ এইবাৰ কমাই দিয়া হৈছে। যোৱাবাৰ মই একজেক্টলি ফিগাৰটো পাহৰিলোঁ, কিন্তু মই এটা স্পষ্টকৈ জানো যে ফাইনেন্স কমিশ্যনৰ যোৱাবাৰ